এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। ৰূপহী হাতত বিধায়ক পুঁজিৰ ব্যৱহাৰত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ ৰাইজৰ। মছজিদৰ পানী টেংকি স্থাপনৰ নামত বিধায়ক পুঁজিৰ নিৰ্মাণ কমিটিৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ ৰাইজৰ। উত্তৰ খাটুৱাল পঞ্চায়তৰ অন্তৰ্গত উত্তৰ খাটুৱাল মদিনা জামে মছজিদত 2022-23 বৰ্ষৰ বিধায়ক পুঁজিৰ নামত 3 লাখ টকা ধাৰ্য কৰা হৈছিল। তাৰে 2,25,000 টকা নিৰ্মাণ কমিটিৰ সভাপতি ৰূপহী ব্লক কংগ্ৰেছৰ প্ৰাক্তন সভাপতি আব্দুল জলিলে ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে। আনহাতে মাহেৰিপাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত মাহেৰিপাৰ মুৱাজ্জাম জামে মছজিদ 2022-23 বৰ্ষত 3 লাখ টকা আবণ্টন কৰা হৈছে। তাৰে 2,25,000 টকা কাম নকৰাকৈ ধন আত্মসাৎ কৰাৰ অভিযোগ। গদাইমাৰী পঞ্চায়তৰ অন্তৰ্গত দক্ষিণ কাষৰী মুকাৰম জামে মছজিদতো 2022-23 বৰ্ষত 3 লাখ টকা আবণ্টন কৰা হৈছিল। তাৰে 2,25,000 টকা আত্মসাৎ কৰাৰ অভিযোগ জুৰিয়া ব্লক কংগ্ৰেছৰ বৰ্তমানৰ সভাপতি ৰফিকুল ইছলামৰ বিৰুদ্ধে। ধৰ্মীয় অনুষ্ঠানৰ নামত বিধায়ক পুঁজিৰ ধন আত্মসাতৰ অভিযোগ ৰাইজৰ। এফালে বিধায়ক নুৰুল হুদাই বিভিন্ন সভা সমিতিয়ে সংখ্যালঘু দৰদী নেতা হিচাপে পৰিচয় দিয়ে, আনহাতে ধৰ্মীয় অনুষ্ঠানৰ বিধায়ক পুঁজিৰ ধন সদ্ব্যৱহাৰ হৈছে নে নাই তাৰ খবৰ নাই। এতিয়া প্ৰশ্ন হয় এই বিষয় বিধায়ক নুৰুল হুদা জ্ঞাত হয় নে নহয়। বিধায়ক পুঁজিৰ ধন আত্মসাতক লৈ ৰাইজে তীব্ৰ ক্ষোভ উজাৰিছে। ৰূপহী হাট সমষ্টিৰ বিধায়ক পুঁজিৰ ধনৰ অনিয়মত চৰকাৰ প্ৰশাসনে এক তদন্ত দাবী জনাইছে স্থানীয় ৰাইজে। এনেদৰে ৰূপহী হাট সমষ্টিত বিধায়ক নুৰুল হুদাই তেখেতৰ সোঁৱে বাৱে একাংশ দুৰ্নীতিগ্ৰস্ত মানুহক ৰাখি দুৰ্নীতিৰ বজাৰ খুলিছে বুলি ৰূপহী হাট ৰাইজৰ মাজত সৰব চৰ্চা চলিছে। এতিয়া প্ৰশ্ন হয় দুৰ্নীতিগ্ৰস্ত কংগ্ৰেছৰ বিৰুদ্ধে সভাপতি গৌৰৱ গগৈ কি ব্যৱস্থা গ্ৰহণ কৰে সময়তহে লক্ষণীয় হ'ব। আমি পৰৱৰ্তী প্ৰতিবেদনত বিধায়ক পুঁজিৰ ধন আত্মসাৎ কৰাৰ তথ্য ফাদিল কৰা হ'ব। মই এইটো জানিছোঁ আজি প্ৰায় 1 সপ্তাহ আগত বা 10 দিন আগত আমি খাটৱালা যোৱাত গৈছোঁ। মিনাৰামুচি মছজিদ বুলি এটা নাম উল্লেখ হৈছে, কিন্তু উত্তৰ খাটৱাল মতে জনা মতে মোৰ এই মদিনা মছজিদৰে হয়। তাৰপিছত গম পাইছোঁ যে 2,25,000 টকা উঠাই নিলে, কিন্তু আমাৰ ইয়াত মছজিদ কমিটিক মই সুধিছোঁ 1 পইচা পোৱা নাই, আৰু আমাৰ মহল্লাবাসীকো মই সুধিছোঁ 1 পইচা পোৱা নাই। কিন্তু এইখন ML মুছলিম ML হয়, তেখেত যে এনেকুৱা কাম কৰিব এইটো কাৰণে মই কি বাধা দিম, তীব্ৰ বাহাৰে গৰিহণা দিছোঁ। অনাগত যিখিনি ইহাই যদি ইলেকশ্যন খেলে তাৰ আচল চৰিত্ৰ স্বৰূপটো মই উদাই দিম। আপোনাৰ MLৰ নাম কি? মোৰ MLখনৰ নাম নুৰুল হুদা হয়। নুৰুল হুদাৰে আপোনাৰ বিধায়ক আছিল না? মোৰ বিধায়ক আছে। আপোনালোকৰ মছজিদত যে আঁচনি ধৰিছে আপোনালোকে অৱগত নে? নাই, একদম অৱগত নহয়। আঁচনি ধৰি মানে পইচা উঠাই খাই দিলে? এতিয়া গম পাইছোঁ। এতিয়া গম পাইছে? আগতে একো গম পোৱা নাই? আগতে গম পোৱা নাই। এতিয়া আপুনি অসম চৰকাৰৰ প্ৰশাসনক কি ক'ব? অসম চৰকাৰৰ প্ৰশাসনকো মানে প্ৰত্যেক যাতে এইটো তদন্ত হয় সেইকাৰণে মই অনুৰোধ জনাইছোঁ। এতিয়া নতুনকৈ যিটো অজুৰ হাউচ বনোৱা আছে এইটো কোনে বনাইছে? এইটো আমি পাব্লিকে বনাই চান্দা কালেকশ্যন কৰি বনাইছোঁ। চৰকাৰী পইচাৰ 1 টকা কাম 1 টকা পোৱা নাই। এটা ইটাও পৰা নাই? এটা ইটাও পৰা নাই। আপোনালোকৰ মছজিদৰ নামত পইচা উঠাই ল'লে? এতিয়া গম পাইছোঁ। কমিটিত কোন কোন আছে আপুনি জানেনে? এতিয়া কমিটিত আমাৰ সুৰাব আলী ছাৰ আছে, আৰু আমাৰ সাইফুল মাষ্টাৰ ছাৰ তেখেত ছেক্ৰেটাৰী হয়, আৰু সুৰাব আলী মাষ্টাৰ ছাৰ প্ৰেচিডেণ্ট হয়। মছজিদখনৰ নাম কি আছিল? মছজিদখনৰ নাম আচল নাম হ'ল মদিনা জামে মছজিদ। কোনখিনি জেগা এইখিনি? এনে উত্তৰ খাটৱাল হয়, 2 নম্বৰ ৱাৰ্ড। কিমান টকা আবণ্টন কৰিছিলে গম পাই নেকি? নাই, এতিয়াহে গম পাইছোঁ, আগতে গম পোৱা নাই। এতিয়া গম পাইছোঁ 2,25,000 টকা উঠাই ল'লে। এতিয়া চৰকাৰ প্ৰশাসনক আপোনাৰ কি অনুৰোধ থাকিব? চৰকাৰৰ প্ৰশাসনক এইটো অনুৰোধ ৰাখিছোঁ, যদি আমি যদি উচিত বিচাৰ নাপাওঁ তেতিয়াহ'লে এই প্ৰশাসনৰ ওচৰত মই যাম, উচিত বিচাৰটো যাতে কৰে এইখিনি অনুৰোধ ৰ'লো। মদিনা জামে মসজিদের খুশা 2-3 লাখ টাকা ধরছে। টাকা ধরার পরে আমরা কোনো কম পাইছি না, অন্য কম পাইছি 2,25,000 টাকা উড়াই নিছে। আমরা একটা ইটাও হয়েছি না, একটা দোষ নেই পয়সা যাইতে আঙুল দিয়েছে না। আমরা রাইজের পরা খুঁজিয়া এই হাউসটা বানাইতেছি, ওদের হাউসটা আমরা বানাইতেছি। ৰাইজৰ চান্দা পইচা রাইজের MLA পজিটিভ ধৰিছে আপোনালোকে গম পোৱা নাই? গম পাওয়া নাই আগত, এতিয়া গম পাইছে। এতিয়া আপুনি চৰকাৰ তথা প্ৰশাসনক কি ক'ব? চৰকাৰ উচিত বিচাৰ কৰিব, কিছু চাইছোঁ। এই বিষয়ে মছজিদ কমিটি অৱগত নেকি? মছজিদ কমিটিয়ে জানে নেকি? নাজানে, এতিয়া জানিছে, আগত জনা নাই।